হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোৱে পুনৰবাৰ মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত এটা ব্লগ বনাব লৈছোঁ, মানে বহু দিনেই হ'ল আৰু কমেও 2 মাহ মানেই হ'ল নেকি ব্লগেই দিব পৰা নাই। মানে মোৰ মোবাইলটো অলপ প্ৰব্লেম দি আছিল, মানে সেইকাৰণে বৰ বেছি মই যিহেতু মোৰ 2টা চেনেল, আপোনালোকে চোৱাসকলেতো গমেই পায় যে 2টা চেনেলত মই ৰেচিপি দিওঁতে ইয়াৰ ব্লগ বনাবলৈ সময়ে নাপাওঁ আৰু মোবাইলটোৱে ইমানখিনি একচেপ্টটো নকৰা হৈ গৈছে, বহুত অভাৰ হৈ গৈছে লোড। সেইকাৰণে আৰু বৰ বেছি বনোৱা হোৱা নাই। আজি ওলাইছোঁ বস্তু এটা কিনিবলৈ, নতুন মোবাইল এটা কিনিবলৈ ওলাইছোঁ আৰু আপোনালোকক কৈয়ে দিছোঁ। এতিয়া বহুত দামী মোবাইল নহয় আৰু মোটামুটি মই কাম চলিব পৰা মোবাইল এটা ল'বলৈ ওলাইছোঁ। তাকে ল'বলৈ যাওঁ। এতিয়া মৰিয়নিলৈ যাবলৈ ওলাইছোঁ। ভাবিলোঁ মোবাইল এটা ল'মেই যিহেতু, আপোনালোকো আজিকালি মোৰ পৰিয়াল, মোৰ ফেমিলি, ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। বৰ বেছি দীঘলীয়া ভিডিঅ' নহ'বও পাৰে আৰু যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া যাবলৈ ওলাইছোঁ মৰিয়নিলৈ। এফালৰ পৰা দাদাও আহিব, যিহেতু মই অকলে ইমান এনেকুৱা বস্তু লোৱাৰ কোনো অভ্যাস নাই আৰু মই মোবাইলৰ বিষয়ে বৰ বিশেষ নাজানো। সেইকাৰণে মই মোৰ দাদাক কৈছোঁ আৰু আহিবলৈ। সি আহিব যিহেতু, তাকে মৰিয়নিতে লগ কৰি পেলাই আৰু মোবাইলটো ল'ম আৰু যিমানখিনি যি পাৰোঁ দেখুৱাম আৰু ঘৰত আহি মোবাইলটো ভালকৈ দেখুৱাম আৰু যিমানখিনি পাৰোঁ। এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু মেজিকতে আহিছোঁ। মই মৰিয়নিলৈ বুলি আহি আছোঁ আৰু বহুত বেছি দেখুৱাই নাথাকোঁ, এনেই অকণমান দেখুৱাই দিছোঁ আৰু এয়া চাওক, এতিয়া আহি মই পালোহি মোবাইল কিনিবৰ কাৰণে মোবাইলৰ দোকান। আৰু লগতে আহিছে মোৰ দাদা, মোৰ কেকা আৰু মোৰ মামা তিনিজন মামা। মামাহঁতক বাটতে লগ পালোঁ আৰু আপোনালোকে নহ'লে ভাবিব নহয় মোবাইল এটা ল'বলৈ ইমান মানুহ আহিছেনে। মই আহোঁতে মোটামুটি 5জন মানুহ আমি। মামাহঁতো ইয়াত কিবা কামত আহিছিলে, এতিয়া আমিও লগ পালোঁ তাতে। এতিয়া আৰু একেলগ হৈ গ'লোঁ আৰু মোবাইলটো কিনিবলৈ লৈ আহিলোঁ আৰু লগ ধৰি। আৰু এয়া আমি মোবাইল চাই আৰু তাতে দোকানত চাই আছোঁ কোনটো মোবাইল ল'ম, কি কৰোঁ। এই টুপি পিন্ধাজনে ইয়াত দিছে, মোৰ ডাঙৰ মামা হয়। আৰু এই ছাইডত ৰৈ থকাজন ওচৰতে বগা স্পৰ্টিং পিন্ধাজন মোৰ মাজু মামা। আৰু এয়া আমাৰ মোবাইল আমি চাই আছোঁ। আৰু এইটো মোবাইল ল'ম বুলি কোৱাত মোবাইলটো যেতিয়া আমি চিলেক্ট কৰি দিওঁ, তেতিয়াহে মোবাইলৰ পেকিংটো খুলিছে। আৰু এয়া চব মোবাইলৰ এয়া চব মোবাইলটো। আৰু এয়া চাওক, এতিয়া আমি আহিলোঁ হোটেললৈ। আমি চাহ খাই আছোঁ আৰু মোবাইলটো এইফালে তাতে থৈ আহিছোঁ মোবাইলৰ দোকানতে। আকৌ যাম আৰু চাহ তাহ খাই। এয়া আমি মৰিয়নি একদম চৌধুৰী হোটেলত চাহ খাই আছোঁ। মামা, মই, আমি এই গুলপীয়া চাৰ্ট পিন্ধাজনো মামা হয়। আৰু বাকী দুজন, এই টুপি পিন্ধাজন মোৰ ডাঙৰ মামা, এইজন সৰু মামা, মাজু মামা। আৰু এয়া এতিয়া আহিলোঁ আকৌ মোবাইলৰ দোকানলৈ। মামাহঁতক তাৰ পৰাই বিদায় দিলোঁ আৰু মই এয়া অকলে আছোঁ। আৰু এয়া মোবাইলত এখন কি কয় টেম্পাৰ গ্লাছখন লগাইছে, কিবা আঠা এটা দি ইয়াত দিছে, কেনেকৈ প্ৰেছ কৰি লাহে লাহে লগাইছে। এয়া চাওক। আৰু অকণমান দেৰি থোৱাৰ পিছতে তাৰপিছত এইটো এটা লাইট এটা কি দিয়ে, এইটো হিট দিছে নে কি বুলি কৈছে, সেইটো বস্তুটো বহাইছে নেকি নাজানো আৰু মই হিট দিছে হ'বলা। এয়া চাওক, এনেই আপোনালোকক দেখুৱাই দিছোঁ আৰু ইমান দেখুৱাবলগীয়া কথাও নহয় বাৰু এইবোৰ। আৰু এয়া আহিলে মোৰ মিষ্টাৰে মোক নিবলৈ। আৰু এতিয়া আমি এয়া মৰিয়নিৰ পৰা ঘৰলৈ যাবলৈ লৈছোঁ আৰু যিহেতু আজি দেওবাৰ, এতিয়া গৈ থাকোঁতে বাটতে যিহেতু আৰু দেওবৰীয়া বজাৰ বহিছে মৰিয়নিৰ, ভাবিলোঁ অকণমান আৰু তাকো আপোনালোকক দেখুৱাই দিওঁ, বিভিন্ন ধৰণৰ শাক পাচলিৰ পৰা আদি কৰি। আৰু এয়া চব ফাইনেলি মই মোবাইল লৈ আহি ঘৰ পাই গ'লোঁ। আৰু এইটো আপোনালোকক এতিয়া ভিডিঅ'টো মোবাইলটো আনবক্সিং কৰি দেখাম। আনবক্সিং অলৰেডি তাত খুলি খালি অতালোৱে আৰু হ'লেও আৰু এটা আপোনালোকক দেখুৱাম, যিহেতু তাত ভালকৈ দেখুৱাব পৰা নগ'লে। আৰু এইটো মোবাইলটো চব, এইটো লৈছোঁ, কোনো এডভাৰটাইজ কৰা নাই দেই, এইটো মই লৈছোঁ কাৰণে আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ দামটো মই নকওঁ আপোনালোকক, দামটো ক'বলৈ অকণমান বেয়া পাইছোঁ। বহুত বেছি দাম নহয় আৰু বাজেটৰ ভিতৰতে। আৰু এইটো চব মোবাইল, এইটো মোৰ মোবাইল চব। আৰু ইয়াৰ বেক চাইডৰ যিটো কভাৰ, এইবিলাক লগাই আনিছোঁ আৰু ইয়াতে এইটো। আৰু ইয়াত কিবাকিবি আছে ৰ'ব,
এইখন কিবা দীঘল পত্ৰ এখন আছে, ইয়াতে কিবা কিবি লিখা আছে, পিছত দেখা যাব এখন কি লিখা আছে, পঢ়ি চাব লাগিব। আৰু এইটো কিবা এখন হেৰি দিছে, এইটো কুইক ষ্টাৰ্ট গাইড, এইবোৰ কিবা কিবি আছে আৰু দেই। এইটো পিনটো, এইটো মোবাইলৰ চিম লগোৱাবলৈ, এইবোৰ কিবা কিবি কাগজ পত্ৰ কি জানো আছে ধেৰ। আৰু এইটো হৈছে চাৰ্জাৰ মোৰ এইটো আজিকালিতো ইয়াত আৰু কিবা আছে নেকি, পইচা চইচা কেইটামান সোমাই থাকিব নোৱাৰিলেনে বাৰু। এইটোৱে হৈছে মোৰ মোবাইল। আৰু এইটো অন কৰিলে জানো, এয়া চাওক, অন কৰি আপোনালোকক দেখুৱাইছোঁ। এইটো মানে এইবোৰ কিবা কিবি ছেটিং কৰিবলৈ বাকী আছে আৰু সেইবিলাক কৰিম আৰু এনেই আৰু ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মোবাইল এটা নতুন লৈছোঁ বুলি। বৰ একেবাৰে দেখুৱাবলগীয়া নহয়, আপোনালোকে ভাবিব পাৰে এইজনী কিনো একেবাৰে দেখুৱাবলগীয়া বস্তুটো, এইটো বুলি নহয় আৰু ভাল লাগে আৰু কিবা এটা দেখুৱাই আপোনালোকক। আৰু এইডাল হৈছে চাৰ্জাৰডাল। এয়া আজিকালিতো এইটো কি কয়, হেডফোন নাহে, আগতেতো হেডফোনো আহিছিলে। ইমান দামী মোবাইলটোতো হেডফোন অহা নাই। দামী মানে মোৰ কাৰণে দামী দেই, আপোনালোকৰ কাৰণে সস্তীয়াও হ'ব পাৰে, সেইটো মোৰ কাৰণে দামী আৰু যিহেতু মই পইচা পাতি নথকা মানুহ। তাৰপিছত যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।